নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম সো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে ভোটাৰ আইডি কাৰ্ডত যিকোনো ধৰণৰ চেঞ্জ বা আপডেট কেনেকৈ কৰিব আপোনাৰ নাম বা আপোনাৰ দেউতাৰ নাম ডেট অফ বাৰ্থ এড্ৰেছ বা মোবাইল নাম্বাৰ কেনেকৈ লিংক কৰিব আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব সকলো ডিটেইলছ এটা ভিডিঅ'তে দেখুৱাম সো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সো ফাৰ্স্ট আমি গুগল ক্ৰোম ব্ৰাউজাৰত voters.eci.com বুলি আমি সার্চ কৰিম সার্চ কৰাৰ পিছত যেটো ফাৰ্স্ট ওয়েবসাইট ওলাব ফাৰ্স্ট ওয়েবসাইটত আমি ক্লিক কৰিম এটো ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেসটো খুল খাই যাব এটো ইন্টাৰফেস ওলাব সো ইয়াতে ফাৰ্স্ট আমি সাইন আপ কৰিব লাগিব সাইন আপ কৰাৰ পিছত লগইন কৰিব লাগিব সো ইয়াতে যেটো কৰ্নাৰত সাইন আপ বুলি আছে সাইন আপত আমি ক্লিক কৰিম সো সাইন আপ কৰিবলৈ আমি আমাৰ মোবাইল নাম্বাৰ ইমেইল আইডি এন্টাৰ কৰিম আৰু লগতে ইয়াতে যেটো ক্যাপচা দিয়া আছে ক্যাপচা এন্টাৰ কৰি ৰিকুৱেষ্ট ওটিপি ত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমাৰ যেটো ওটিপি আহিব ওটিপি টো এন্টাৰ কৰি আমি ভেৰিফাইড ক্লিক কৰি দিম সো নেক্সট আমি ইয়াতে লগইনৰ পেজটো যাম লগইন কৰিবলৈ সো লগইনত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত अगेन আমাৰ যেটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আমি ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত আমি আগতে যেটো পাসওয়ার্ড সেট কৰিছিলো তেতিয়াই সাইন আপ কৰোতে পাসওয়ার্ডটো এন্টাৰ কৰি আমি ইয়াতে ৰিকুৱেষ্ট ওটিপি ক্লিক কৰাৰ পিছত আকৌ আমাৰ মোবাইলত যেটো ওটিপি আহিব হে ওটিপি টো এন্টাৰ কৰি ভেৰিফাই এন্ড লগইনত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমি সাইন ইন হৈ যাম তাৰ পিছত আমি ভোটাৰ আইডি কাৰ্ডৰ ডিটেইলছ সমূহ এডিট কৰিবলৈ বা চেঞ্জ কৰিবলৈ যেটো ফৰ্ম 8 আছে ফর্ম 8ত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে এটা অপচন আহিব যে এপ্লিকেশন ফৰ সেলফ অৰ আদাৰ ইলেক্ট যদি আপুনি আপোনাৰ নিজৰ ভোটাৰ আইডি কাৰ্ডত চেঞ্জ কৰিব বিচাৰে তেনেহলে ভোটাৰ সেলফত ক্লিক কৰিব আৰু যদি আন কাৰোবাৰ কৰিব বিচাৰে তেনেহলে আদাৰ ইলেক্টৰত ক্লিক কৰিব সো মই আদাৰ ইলেক্টৰ ক্লিক কৰি যেটো এপিক নাম্বাৰ ভোটাৰ আইডি কাৰ্ড নাম্বাৰ লিখি সাবমিট কৰি দিছো সাবমিট কৰাৰ লগে লগে ইয়াতে তেওঁৰ ডিটেইলছ খিনি আহি গৈছে তাৰ পিছত ইয়াতে আমি ওকেত ক্লিক কৰি দিম সো ওকেত ক্লিক কৰাৰ পিছত আমি ইয়াতে কেটামান অপচন দেখা পাম এপ্লিকেশন ফৰ সো যদি আপুনি আপোনাৰ ৰেসিডেন্স টু শিফট কৰিব বিচাৰে সো ইয়াতে পোলিং সেন্টাৰটো যদি শিফট কৰিব বিচাৰে তেনেহলে ফাৰ্স্ট অপচনটোত ক্লিক কৰিব সো আৰু দ্বিতীয় অপচনটোত আমি ক্লিক কৰিম যেহেতু মই ইয়াতে নাম চেঞ্জ কৰিব আহিছো সো ইয়াতে যদি আপুনি নাম এড্ৰেছ ডেট অফ বাৰ্থ ফাদাৰ্স নেম তাৰ পিছত আৰু মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ চেঞ্জ কৰিব বিচাৰে বা লগইন লিংক কৰিব বিচাৰে সৰি তেনেহলে দ্বিতীয় অপচনটোত সিলেক্ট কৰি ইয়াতে ওকেত ক্লিক কৰি দিব সো আমি ইয়াতে ওকেত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে আমাৰ ভোটাৰ আইডি কাৰ্ডৰ পৰা ডিটেইলছ খিনি ইয়াতে ফেচ হৈ গৈছে ফেচ হোৱাৰ পিছত গুটে ডিটেইলছ খিনি ইয়াতে শো কৰিব শো কৰাৰ পিছত ইয়াতে যেটো নেক্সট লিখা আছে আমি নেক্সটত ক্লিক কৰিম ক্লিক কৰাৰ পিছত নেক্সট ইয়াতে আহিছে চাওক যে আধাৰ ডিটেইলছ সো আমি ইয়াতে আধাৰ ডিটেইলছ লিংক কৰিব বিচাৰো সো ইয়াতে আধাৰ নাম্বাৰ যেটো অপচন আছে আধাৰ নাম্বাৰত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আমি আধাৰ নাম্বাৰ যেটো আছে আমাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰি দিম আধাৰ কাৰ্ডৰ নাম্বাৰ এন্টাৰ কৰাৰ পিছত আমি আমাৰ মোবাইল নাম্বাৰো লিংক কৰিব বিচাৰো সেই কাৰণে আমি সেলফ নিজৰ মোবাইল নাম্বাৰটো ইয়াতে লিংক কৰি দিম ইয়াতে নাম্বাৰটো এন্টাৰ কৰাৰ পিছত ইমেইল আইডিও আমি ইয়াতে লিংক কৰি দিম নিজৰ সো ইমেইল আইডিটো আমি ইয়াতে এন্টাৰ কৰিম সো ইমেইল আইডিটো এন্টাৰ কৰি আমি ইয়াতে যেটো নেক্সট লিখা আছে নেক্সটত আমি ক্লিক কৰি দিম ইয়াতে যেটো নেক্সট বুলি লিখা আছে নেক্সটত আমি ক্লিক কৰি দিম সো ইয়াতে আমাৰ অলৰেডি আমি যিখিনি এডিট কৰিব বিচাৰো সো আহি গৈছে সো ইয়াৰে পৰা আমি ম্যাক্সিমাম 4টা ইয়াৰে পৰা সিলেক্ট কৰি লব পাৰো যিখিনি আমি এডিট কৰিব বিচাৰো সো যেহেতু মই অনলি মোৰ নেমটো চেঞ্জ কৰিব বিচাৰো সো ইয়াতে নেমত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি যেটো নেম দিব বিচাৰো শুদ্ধ নেমটো সো ইয়াতে ফাৰ্স্ট নেমত আমি আমাৰ ফাৰ্স্ট নেম আৰু সাৰনেমটো আমি ইয়াতে শুদ্ধকে টাইপ কৰি দিম সো ইয়াতে অটোমেটিকলি এছামিছত তলত আহি গৈছে সো ইয়াতে আমি ইংলিশত শুদ্ধকে আমি যেটো নাম দিব বিচাৰো ইয়াতে আমি এন্টাৰ কৰি দিম সো ইয়াতে ইয়েস বুলি দি দিম আমি
সো নেক্সট আমি এজ এ প্ৰুফ হিচাপে ডকুমেণ্ট আপলোড কৰিব লাগিব সো ডকুমেণ্টৰ বাবে ইয়াতে যেটো সিলেক্ট ডকুমেণ্ট লিখা আছে সিলেক্ট ডকুমেণ্টত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমাৰ শুদ্ধ ডিটেইলছ থকা ডকুমেণ্টটো আমি ইয়াৰে পৰা চুজ কৰি লম আধাৰ কাৰ্ড পেন কাৰ্ড যেটো বা আপোনালোকৰ যেটোৱে হয় ইয়াতে সিলেক্ট কৰি আমি আমাৰ ডকুমেণ্টটো ইয়াৰে পৰা আপলোড কৰি দিম সো আমি ডকুমেণ্টটো ইয়াতে পিডিএফ বা জেপিজি যিকোনো ফৰ্মতে আপোনালোকে আপলোড কৰিব পাৰে তো আপলোড কৰাৰ পিছত নেক্সট ইয়াতে যেটো লিখা আছে নেক্সট বুলি নেক্সটত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আমি প্লেস বুলি আহিব সো প্লেস আপুনি জৰ পৰা এটো এপ্লিকেশনটো দি আছে বা আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো ইয়াতে এন্টাৰ কৰি দিব ডিস্ট্ৰিক্টৰ নামটো এন্টাৰ কৰাৰ পিছত আকৌ আমি ইয়াতে নেক্সটত ক্লিক কৰি দিম ইয়াতে আমি নেক্সটত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে এটা ক্যাপচা কোড আহিছে সো আমি ক্যাপচা কোডটো ফিল কৰিম শুদ্ধকে ক্যাপচা কোডটো ফিল কৰাৰ পিছত ইয়াতে যেটো প্ৰিভিউ এণ্ড সাবমিট বুলি লিখা আছে সো আমি প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমাৰ যিখিনি আমি ডিটেইলছ ফিল কৰিলো ইয়াতে ফৰ্মখনত গুটেখিনি ডিটেইলছ ইয়াতে শো কৰিছে গুটেখিনি ডিটেইলছ আৰু এবাৰ আমি ভালকে চেক কৰি লম গুটেখিনি ডিটেইলছ আমি চেক কৰি ইয়াতে স্ক্ৰল ডাউন কৰিম আমি ফৰ্মখন স্ক্ৰল ডাউন কৰিম তলত স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আমি এটো প্ৰিন্ট কৰি ইয়াতে যেটো যদি আমি এডিট কৰিব বিচাৰো ইয়াতে কিপ এডিটিংত ক্লিক কৰিম নহলে ইয়াতে আমি সাবমিটত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে ইয়াতে আমি এটা নাম্বাৰ পাই যাম ৰেফাৰেন্স নাম্বাৰ আৰু ইয়াতে আমি এটো প্ৰথমতে একনলেজমেন্টখন ডাউনলোড কৰি লম যত গুটেখিনি ডিটেইলছ থাকিব সো একনলেজমেন্ট ডাউনলোড কৰি লম আৰু আমি ইয়াতে ৰেফাৰেন্স নাম্বাৰ পাইছো সো ৰেফাৰেন্স নাম্বাৰৰ জৰিয়তে আমাৰ এপ্লিকেশনটো আমি ট্ৰেক কৰিবলৈ হোম পেজত যাম আমি হোম পেজত আহি এটো প্ৰথমতে আমি নাম্বাৰটো কপি কৰি লম কপি কৰাৰ পিছত এটো হোম পেজত ইয়াতে যেটো লিখা আছে ট্ৰেক এপ্লিকেশন ষ্টেটাস সো তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আহিছে ৰেফাৰেন্স নাম্বাৰ বুলি সো ৰেফাৰেন্স নাম্বাৰত আমি আমাৰ ৰেফাৰেন্স নাম্বাৰটো ইয়াৰে পৰা পেষ্ট কৰি দিম তাৰ পিছত ইয়াতে ষ্টেট আমি সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত সাবমিটত ক্লিক কৰি দিম সাবমিটত ক্লিক কৰাৰ পিছত আমি আমাৰ ডিটেইলছ খিনি ইয়াতে দেখা পাম সো এটো জাস্ট সাবমিট কৰাৰ কাৰণে ইয়াতে সাবমিটেড অনলি লিখা আহিছে সো যেতিয়া আপোনাৰ হৈ যাব ডিটেইলছ খিনি আপডেট হৈ যাব তো ইয়াতে শো কৰিব আৰু এটো আপোনাৰ যেটো এটো আপুনি ডাউনলোডও কৰিব পাৰিব পিছত বা আপোনাৰ যেটো ফিজিক্যাল হেতু আপোনাৰ যেটো এড্ৰেছ তাতে বাই পোষ্ট এটো পঠাই দিয়া হ'ব সো আজিৰ ভিডিওত এখিনিয়ে যদি ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো লাইক শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ